অনুষ্ঠানটির উপস্থিত আমার প্রেস ক্লাবৰ সভাপতিৰ সম্মুখে শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আমি আজি কৌতুকীয়াভাৱে আমি এই সংবাদমেলটো অনুষ্ঠিত কৰিবলগীয়া হ'ল। সেইকাৰণে আমি সকলোকে জনাব নোৱাৰিলোঁ। যাই নহওক, আমি জনাই বিজ্ঞান মহাবিদ্যালয় ক্ৰমান্বয়ে আহি আজি 25 বছৰ ভৰি দিছেহি। আমি 2001 চনৰ 10 এপ্ৰিল তাৰিখে জনাই বিজ্ঞান মহাবিদ্যালয়ক আমি প্ৰতিষ্ঠা কৰিছিলোঁ আৰু সেই অনুসৰি আমাৰ 2025 চনৰ 10 এপ্ৰিলত তাৰিখে আমাৰ 25 বছৰ এটা ভৰি দিব আৰু সেই উপলক্ষে আমি সদৌতি জনাইবাহী ৰাইজ তথা আমাৰ শুভাকাংক্ষীসকলৰ সহযোগত আমি জনাই বিজ্ঞান মহাবিদ্যালয়ে ইয়াৰ 25 বছৰীয়া ৰূপালী জয়ন্তী বৰ্ষ আমি উদযাপন কৰিবলৈ গৈ আছোঁ। আমি অহা এই মাহৰ 10 তাৰিখৰ আমি উদ্বোধনী অনুষ্ঠান আমি অনুষ্ঠিত কৰিম আৰু ইতিমধ্যে আমি এই উদ্বোধনী অনুষ্ঠানটোৰ কাৰণে আমি কাৰ্যসূচী আমি ইতিমধ্যে বনাইছোঁ আৰু আমি বেছি দীঘলীয়া কৰিব বিচাৰোঁ, অকল এদিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ আৰু সেই কাৰ্যসূচী অনুসৰি আমি যিকেইজন ব্যক্তি আমাৰ এই মহাবিদ্যালয় প্ৰতিষ্ঠা কালৰ পৰা আজিৰ তাৰিখলৈকে আমাৰ মহাবিদ্যালয়ৰ লগত জড়িত হৈ আছে, সেইসকল ব্যক্তিক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু যিসকল ব্যক্তি আমাৰ মাজত এতিয়া নাই হ'লেও তেওঁলোকৰ পৰিয়ালবৰ্গলৈ আমি ইতিমধ্যে আমি নিমন্ত্ৰণী পত্ৰ পঠিয়াইছোঁ, যাতে সেইদিনা আমাৰ সম্বৰ্ধনা অনুষ্ঠানটোত উপস্থিত থাকি আমাৰ সম্বৰ্ধনা মানে গ্ৰহণ কৰিবলৈ আমি তেওঁলোকক আমি অনুৰোধ জনাইছোঁ। আৰু তাৰ লগতে আমি এইদিনা ৰাতিপুৱা কাৰ্যসূচী অনুসৰি আমি আমাৰ মহাবিদ্যালয়ৰ দ্বাৰ মুকলি কৰিব আমাৰ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি উমেশ কুমাৰ দলেদেৱে আৰু তাৰ লগে লগে আমি বৃক্ষৰোপণ কাৰ্যসূচী আমি আৰম্ভ কৰিম আৰু সেই বৃক্ষৰোপণ কাৰ্যসূচীৰ বাবে আমি আমাৰ এই জোনাইৰ সমাজসেৱক আমি জয়ন্ত বড়িক আমি আমন্ত্ৰণ জনাইছোঁ আৰু তাৰ পিছতে আমাৰ আছে পতাকা উত্তোলন আৰু আমি এইবাৰ আমি 25 বছৰ যিহেতুকে আমি 25খন পতাকা আমি উত্তোলন কৰিম আৰু মূল পতাকা হিচাপে আমাৰ মহাবিদ্যালয়ৰ পতাকাখন থাকিব, তাৰ লগতে আনাদাৰ আমি 24খন পতাকা আমি উত্তোলন কৰিম আৰু এই পতাকা উত্তোলনৰ ক্ষেত্ৰত আমাৰ ইতিমধ্যে আমি উদযাপন সমিতি এখন গঠন কৰিছোঁ আৰু সেই উদযাপন সমিতিৰ আমাৰ সভাপতি হিচাপে আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিধায়ক ভুৱন পেগুদেৱ আছে আৰু মই নিজে কাৰ্যকৰী সভাপতি হিচাপে আছোঁ আৰু আমাৰ এই জলেন্দ্ৰনাথ দলে এই সম্পাদক হিচাপে আছে। আমি কিছু ব্যক্তিক আমি আমন্ত্ৰণ জনাম, আনাদাৰ 24জন ব্যক্তিক আমি আমন্ত্ৰণ জনাই আমি পতাকা উত্তোলন কৰা আমি সিদ্ধান্ত লৈছোঁ আৰু তাৰপিছত আমি এটা কাৰ্যসূচী আমি লৈছোঁ আৰু সেই কাৰ্যসূচীটো আমি অতি গুৰুত্ব বুলি আমি অনুভৱ কৰিছোঁ, সাংস্কৃতিক শোভাযাত্ৰা আৰু যিটো শোভাযাত্ৰাত আমি সমন্বয়ৰ এক শোভাযাত্ৰা বিভিন্ন জনগোষ্ঠীসমূহৰ যিটো কৃষ্টি সংস্কৃতি আছে এই সংস্কৃতিক প্ৰতিফলিত কৰিব পৰাকৈ আমি কৰাৰ এটা চিন্তা চৰ্চা কৰিছোঁ। আমাৰ মাজত থাকিব আমাৰ মিচিংসকলৰ গুমৰাং নৃত্যৰ দল থাকিব আৰু আমাৰ মূল অসমীয়া সংস্কৃতিৰ আমাৰ বিহু থাকিব আৰু তাৰ লগত নেপালী থাকিব, বড়ো জনগোষ্ঠীৰ থাকিব আৰু সোণোৱাল কছাৰী জনগোষ্ঠীৰ থাকিব আৰু তাৰ লগতে দেউৰী জনগোষ্ঠীৰ থাকিব ইত্যাদি যিবিলাক আমাৰ অসমত প্ৰায়
আৰু আদি জনগোষ্ঠীও আমি ইয়াত ঠিক কৰিছোঁ তেওঁলোকে আমাৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব তাৰ লগতে আমি বিভিন্ন ইয়াৰ ওচৰে পাজৰে যিবিলাক মহাবিদ্যালয় আছে ধৰক মুকং চেলেক মহাবিদ্যালয় আৰু জোনাই বালিকা মহাবিদ্যালয় জোনাই গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু জোনাই হায়াৰ ছেকেণ্ডাৰী স্কুল আছে সকলোবিলাক আমি তেওঁলোকৰ যি ছাত্ৰ একতা সভা আছে তেওঁলোকে ইতিমধ্যে আমি জনাইছোঁ আমি কালচাৰেল যিটো প্ৰচেছন হ'ব সেই কালচাৰেল প্ৰচেছনত তোমালোকে অংশগ্ৰহণ কৰিবা বুলি আমি ইতিমধ্যে আমি চিঠি দিছোঁ আৰু নিশ্চিতভাৱে সিহঁতে আহিব বুলি আমি আশাবাদী তাৰ উপৰিও আমি আমাৰ যিবিলাক জাতীয় সংগঠন আছে ধৰক ডাকাম মিচিং পৰিণকেবাং সদৌ অসম ছাত্ৰ সন্থা বড়ো ছাত্ৰ সন্থা তেওঁলোককো আমি আহ্বান কৰি জনাইছোঁ যে আমি সেইদিনা এটা সাংস্কৃতিক শোভাযাত্ৰা আমি উলিয়াইছোঁ গতিকে আপোনালোকেও আমাক অংশগ্ৰহণ কৰক আৰু আমাক সহায় কৰক ইতিমধ্যে তেওঁলোকে আমাক কথা দিছে যে নিশ্চিতভাৱে আমি সহযোগ কৰিম তাৰ লগতে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ তথা শিক্ষক গোটৰ জৰিয়তে আমি এটা এক্সিবিশ্যন টিমো আমি ইতিমধ্যে ঠিক কৰিছোঁ তাৰে ভিতৰত ডিপাৰ্টমেণ্ট অফ ফিজিক্স তেওঁলোকে ছায়েন্স এণ্ড টেকনলজিৰ ওপৰত এটা ছায়েন্স এক্সিবিশ্যন টাইপত আমাৰ যাব তাতে সেই প্ৰচেছনটোত যাব আৰু তাতে ছায়েন্স এণ্ড টেকনলজি লেটেষ্ট যিবিলাক ডেভেলপমেণ্ট আছে সেইবিলাকৰ কিছুমান ধাৰণা এটা আমি ৰাইজক দিব বিচাৰিছোঁ তাৰ লগতে ডিপাৰ্টমেণ্ট অফ বটানী আছে সেই ডিপাৰ্টমেণ্ট অফ বটানীয়ে বিশেষকৈ মেডিচিনেল প্লাণ্টছৰ ওপৰত এটা আৰ্হি এটা প্ৰস্তুত কৰি আছে আৰু তাৰ জৰিয়তে আমি পবা ৰিজাৰ্ভখন আমি প্ৰতিফলিত কৰিব বিচাৰিছোঁ আৰু পবাত যিবিলাক মেডিচিনেল প্লাণ্টছ পায় আৰু তাত কিছুমান যিবিলাক বন্যপ্ৰাণী আছে দুই এটা যিমান বন্যপ্ৰাণী সেইবিলাক নোৱাৰিলেও আমি দুই এটা যিমানখিনি পাৰোঁ আমি সেই আৰ্হিটোৰ জৰিয়তে আমি প্ৰতিফলিত কৰিব বিচাৰিছোঁ তাৰ লগতে ডিপাৰ্টমেণ্ট অফ জুলজিয়ে মেডিকেল ছায়েন্সৰ ওপৰত এটা আৰ্হি এটা প্ৰস্তুত কৰি আছে আৰু যাতে সেই মেডিকেল ছায়েন্সটোৰ জৰিয়তে তেওঁলোকে আমি ৰোগীক কেনেকৈ শুশ্ৰূষা কৰিব লাগে বা কি ধৰণে আমি মেডিকেল ছায়েন্সো আজি কিমান পৰ্যায়লৈ আগবাঢ়িছে সেই ক্ষেত্ৰত সিহঁতে কিছুমান আৰ্হি প্ৰস্তুত কৰি এদিন ৰাইজক আমি জনাম তাৰ লগতে ডিপাৰ্টমেণ্ট অফ কেমেষ্ট্ৰি আৰু কেমেষ্ট্ৰি লেবৰেটৰী অৰ্থাৎ কেমেষ্ট্ৰিৰ পৰীক্ষাগাৰটো একজেক্টলি কেনেকুৱা ধৰণে হ'ব লাগে সেই পৰীক্ষাগাৰ সম্পৰ্কে এটা ধাৰণা এটা দিবৰ কাৰণে তেওঁলোকে এটা আৰ্হি এটা প্ৰস্তুত কৰিছে তাৰ ওপৰতে আমাৰ থাকিব মুখা অভিনয় থাকিব তাতে ধৰক আমাৰ যিবিলাক পৌৰাণিক যিবিলাক আছে ধৰক হনুমানৰ আৰ্হিত বা ৰামৰ আৰ্হিত বা অন্যান্য ধৰক ৰাম লক্ষ্মণ সেইবিলাকৰ এটা আৰ্হি হিচাপে আমাৰ যাব তাতে সেই কালচাৰেল প্ৰচেছনটো তাৰ লগতে আছে আমি সকলোৱে জয়মতীৰ কথা আমি জানো গতিকে জয়মতীৰ টিম এটাও যাব সেই জয়মতীৰ টিমটো আমাৰ ইয়াত প্ৰদৰ্শন কৰিব ডিপাৰ্টমেণ্ট অফ পলিটিকেল ছায়েন্সে আৰু কনকলতাৰ আৰ্হিটো প্ৰদৰ্শন কৰিব ডিপাৰ্টমেণ্ট অফ আছামিজ আৰু হাণ্টিং মানে পূৰ্বতে আমাক চিকাৰ কেনেকৈ কৰিছিলে এই চিকাৰত কি কি সঁজুলি লৈছিলে তাৰে দুই এটা ধাৰণা আমি দিবলৈ গৈ আছোঁ এইটো ডিপাৰ্টমেণ্ট অফ ছচিয়লজিয়ে কৰিব আৰু হেণ্ডলুম এণ্ড টেক্সটাইল হেণ্ডলুম মানে আমাৰ ধৰক সচৰাচৰ যিবিলাক হস্ততাঁত সেই হস্ততাঁতৰ এটা প্ৰদৰ্শনো আমাৰ সেই প্ৰচেছনটোত যাব সেইটো কৰিব আমাৰ ডিপাৰ্টমেণ্ট অফ হিষ্ট্ৰী আৰু এগ্ৰিকালচাৰ তাহানিতে আমি আজি ট্ৰেক্টৰ নোলোৱাৰ আগতে আমি কোৰ মাৰিছিলোঁ নাঙলেৰে হাল বাই আমি খেতি কৰি আছোঁ গতিকে সেইবিলাকো এটা প্ৰদৰ্শনীমূলক হিচাপে যাব এইটো কৰিব আমাৰ ডিপাৰ্টমেণ্ট অফ জিঅ'গ্ৰাফী আৰু ফিচিং মাছ ধৰোঁতে কোনবিলাক সঁজুলি ব্যৱহাৰ কৰা হয় বা কেনেকৈ কৰে সেইটো দুই এটা আৰ্হি লৈ আমাৰ যাব এইটো ডিপাৰ্টমেণ্ট অফ ইংলিছে নেতৃত্ব ল'ব আৰু সত্ৰীয়া নৃত্যও আমাৰ যাব আমাৰ প্ৰচেছনটোত সত্ৰীয়া নৃত্যটো আমাৰ মানে যিসকল ল'ৰা ছোৱালী আমাৰ আগ্ৰহ আছে তেওঁলোকে আমাৰ প্ৰায় 8গৰাকীমান ছাত্ৰ ছাত্ৰী ওলাইছে তেওঁলোকে নেতৃত্ব ল'ব আৰু তাৰপিছতে আমাৰ হৰিনামৰ দল এটাও যাব তাতে আৰু আমি আৰু এটা বস্তু সংযোজন কৰিছোঁ আমি ছট পূজাও আমাৰ ভোজপুৰীসকলে আমাৰ ছট পূজা কেনেকৈ পাতে বা ছট পূজাটো গা ধুবলৈ যাওঁতে কেনেকুৱা যায় সেইবিলাক লৈ আৰ্হি লৈ এটা দল যাব আমাৰ লগত আৰু কম্পিউটাৰ ছায়েন্স ডিপাৰ্টমেণ্টেও এটা কম্পিউটাৰ লেব এটা ঠিক কৰিব
মানে কম্পিউটাৰটো কেনেকা বস্তু কেনেকা ইউজ কৰে তাৰ লগতে বড়ো কালচাৰেল টিম এটা যাব তেওঁলোকেও নিজৰ যিটো জাতীয় সংস্কৃতি সেই জাতীয় সংস্কৃতি এদিনা প্ৰদৰ্শন কৰিব আৰু তাৰপিছত আমি মুকলি সভা অনুষ্ঠিত তাৰ পৰা ঘূৰি আহি আমি মুকলি সভা এখন অনুষ্ঠিত কৰিম আৰু সেই মুকলি সভাত আমি বেছি কাৰ্যসূচী লোৱা নাই ধৰক আমি মহাবিদ্যালয়ৰ তৰফৰ পৰা আমি যিবিলাকো আমি নিমন্ত্ৰণ জনাইছো তেওঁলোকলৈ আমি আদৰণি অভিভাষণ এটা পাঠ কৰিম তাৰপিছতে আমাৰ বিধায়ক মহোদয়ে গোটেই কাৰ্যসূচীটো শুভ উদ্বোধন কৰিব আৰু তাৰপিছত আমি যিসকল ব্যক্তি আমাৰ জন্মলগ্নৰ পৰা আজি তাৰিখলৈকে আমাৰ মহাবিদ্যালয়খনত জড়িত হৈ আছে তেওঁলোকক আমি শ্ৰদ্ধাৰে আমি সম্বৰ্ধনা জনাম আৰু যিসকল আমাৰ মাজত আজি নাই তেওঁলোকক আমি তেওঁলোকৰ পৰিয়ালবৰ্গক আমি আমন্ত্ৰণ জনাইছো যাতে আমাৰ সম্বৰ্ধনা তেওঁলোকে গ্ৰহণ কৰে আৰু তাৰ লগতে যিবিলাক আমাৰ জাতীয় সংগঠন আছে সেই সংগঠনবিলাকৰ মুৰব্বীসকলকো আমি সম্বৰ্ধনা জনোৱাৰ কথা চিন্তা কৰিছো যিহেতু আমি টাকাম মিচিং পইণ্ট কেবাঙৰ গোটেই সদস্যক আমি সম্বৰ্ধনা জনাত আমাৰ অসুবিধা আছে গতিকে চিম্বলিকভাৱে আমি তেওঁলোকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আমি সম্বৰ্ধনা জনাব বিচাৰিছো ঠিক তেনেকৈ আমি প্ৰেছ ক্লাবো আমাৰ জন্মলগ্নৰ পৰা লাগি আছে আমাৰ বিভিন্ন সমস্যাবিলাক উত্থাপন কৰি আহিছে আমাৰ পৰামৰ্শ দি আছে সেইকাৰণে আমি চিম্বলিকভাৱে প্ৰেছ ক্লাবৰ সভাপতি বা সম্পাদককো আমি সেইদিনা আমি সম্বৰ্ধনা জনাম এনেধৰণে আমি বিভিন্ন সংগঠনক আমি আমন্ত্ৰণ জনাইছো আৰু তাৰ লগতে আমি আমন্ত্ৰিত অতিথি হিচাপে আমাৰ বৰ্তমান জোনাই সমজিলাৰ যিজন আয়ুক্ত আছে তেওঁক আমি আমন্ত্ৰণ জনাইছো আৰু তেওঁ আহিম বুলি আমাক কথা দিছে যদি একজেক্ট এৰাব নোৱাৰা যদি সিচুৱেশ্যন নহয় পৰিস্থিতি নহয় তেতিয়াহ'লে তেওঁ আমাৰ লগত সহযোগ কৰিব আৰু তাৰ লগতে আমি মুৰকং চেলেং মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দীপক কুমাৰ দলেদেৱক আমি অতিথি হিচাপে আমন্ত্ৰণ কৰিছো আৰু তাৰপিছত আমাৰ জোনাই বালিকা মহাবিদ্যালয়ৰ যি অধ্যক্ষ তাকো আমি অতিথি হিচাপে আমন্ত্ৰণ জনাইছো আৰু তাৰ লগতে আমাৰ টাকাম মিচিং পইণ্ট কেবাঙৰ যি মুখ্য উপদেষ্টা ৰাজকুমাৰ মৰাণ তেওঁকো আমি আমন্ত্ৰণ জনাইছো আৰু তেওঁলোকে আমাক কথা দিছে আহি মানে সহযোগ কৰিম আৰু সাংস্কৃতিক শোভাযাত্ৰাখন আমি বিশেষকৈ গুৰুত্ব দিছো আৰু সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ শুভ উদ্বোধন কৰিব আমাৰ সকলোৰে পৰিচিত সমাজসেৱক নৰেশ কুম্বাংদেৱে আৰু নিশালৈ আমি 4টা বজাৰ পৰা খুব বেছি আমি 9 বজাৰ ভিতৰত আমি এটা সাংস্কৃতিক অনুষ্ঠান আমি অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা কৰিছো আৰু যাতে আমি বেছি ৰাতিলৈকে আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিব বিচৰা নাই আমি মোটামুটিকে 8টা বজাৰ আগে আগে আমি অনুষ্ঠানটো শেষ কৰিম গতিকে আমাৰ 10 তাৰিখৰ মূল কাৰ্যসূচী এইটো এই কাৰ্যসূচীসমূহক আপোনালোকৰ জৰিয়তে আমি জনসাধাৰণক আমি জনাব বিচাৰিছো আৰু আপোনালোকৰ জৰিয়তে আমি গোটেই জোনাইবাহী ৰাইজক আমি আহ্বান জনাইছো আপোনালোকে আহক আমাক সহযোগ কৰক আপোনালোকৰ মৰমৰ জোনাই বিজ্ঞান মহাবিদ্যালয় আজি যৌৱনপ্ৰাপ্ত হৈছে অৰ্থাৎ 25 বছৰ ভৰি দিছে সেই 25 বছৰ উৎসৱটিক আপোনালোকে আমাক সহায় সহযোগ কৰক আৰু আমি 10 তাৰিখে আৰম্ভ কৰি আমি 2026 চনৰ 10 এপ্ৰিল তাৰিখে আমি সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিম আৰু সেইখিনি মাজৰখিনি সময়ত আমি বিভিন্ন কাৰ্যসূচীৰ কথা আমি চিন্তা কৰিছো আমাৰ যাতে আমাৰ লৰা ছাত্ৰ ছাত্ৰীসকলৰো কামত আহে তেওঁলোকৰ বিভিন্ন বিষয়লৈ আমি ষ্টেট লেভেলত আমি ৰচনা প্ৰতিযোগিতাৰ কথা আমি চিন্তা কৰিছো আৰু 3খনমান আমি সেমিনাৰ পাতিম যিটো সেমিনাৰে আমাৰ লৰা ছোৱালীৰ কামত আহিব গতিকে বিভিন্ন কাৰ্যসূচী আমি লৈছো বাকি কাৰ্যসূচীবিলাক আমি ইতিমধ্যে ফাইনেল কৰা নাই যদিও আমি ভাবিছো 10 তাৰিখৰ দিনটো পাৰ হোৱাৰ পিছত আমি উদযাপন সমিতিৰ এখন বৈঠক বহি আমি বছৰেকীয়া কাৰ্যসূচী এখন প্ৰস্তুত কৰাৰ কথা আমি চিন্তা কৰিছো গতিকে শেষত আপোনালোক সকলোলৈকে মই ধন্যবাদ জনাই আপোনালোকৰ জৰিয়তে জনসাধাৰণৰ ৰাইজক এইখিনি কথা আমি ক'বলৈ পাই আমি নতৰ সুখী অনুভৱ কৰিছো গতিকে সকলোকে পুনৰ মই ধন্যবাদ জনাইছো নমস্কাৰ সকলো প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মিডিয়াৰ সাংবাদিক বন্ধুসকল ছাৰে ইতিমধ্যে আমাৰ কাৰ্যসূচীৰ কথা আপোনালোকক জ্ঞাত কৰিছে আমি গোটেই 2001 চনত স্থাপিত জোনাই বিজ্ঞান মহাবিদ্যালয় 25 বছৰীয়া হৈছে আৰু সেই 25 বছৰীয়া জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ
এই শুভ ক্ষণটো উদযাপন কৰিবৰ কাৰণে আমি বৰ্ষজোৰা প্ৰস্তুতি আৰম্ভ কৰিছোঁ আৰু এই আৰম্ভণিৰ প্ৰথম পৰ্যায় হিচাপে আমি অহা 10 এপ্ৰিল 2025টো শুভাৰম্ভণিৰ দিন হিচাপে ধাৰ্য কৰিছোঁ আৰু উক্ত দিনাৰ কাৰ্যসূচীটো ইতিমধ্যে ছাৰে আপোনালোকক জ্ঞাত কৰিছে তাৰ মাজতো যেহেতু বৰ্ষজোৰা কাৰ্যসূচী হয় এই বৰ্ষজোৰা কাৰ্যসূচীটো আমি মাজত এতিয়ালৈকে টেন্টেটিভলি 8টা প্ৰগ্ৰাম আমি বনাই থৈছোঁ এই 8টা প্ৰগ্ৰামৰ ভিতৰত আমাৰ এৱেৰনেছ কেম্প হ'ব সেমিনাৰ হ'ব আৰু বক্তৃতা অনুষ্ঠান মাজতে আমি তৰ্ক প্ৰতিযোগিতা বুলি ভাবিছিলোঁ বক্তৃতা অনুষ্ঠান বা তৰ্ক প্ৰতিযোগিতা তেনেকুৱা এটা কাৰ্যসূচী হাতত লওঁ আৰু এই কাৰ্যসূচীখিনি আপোনালোকৰ মাজলৈ আপোনালোকৰ যোগেদি আমি ৰাইজৰ মাজলৈ সংবাদ মাধ্যমৰ জৰিয়তে আমি পাছত জনাই যাম আৰু যেহেতু প্ৰথম দিনাৰ কাৰ্যসূচীটো এদিনীয়া হয় গতিকে অলপমান অনুষ্ঠুপীয়াও হ'ব খুব সৰুকৈ আমি চিন্তা কৰিছিলোঁ কিন্তু লাহে লাহে অকণ ডাঙৰেই হৈছেগৈ আৰু শেষৰ কাৰ্যসূচীটো যিটো ক্লজিং চেৰিমনি হ'ব সামৰণি অনুষ্ঠানটো আমি 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈছোঁ গতিকে আৰম্ভণি কাৰ্যসূচীটোত সকলো শ্ৰেণীৰ ৰাইজ প্ৰাক্তন ছাত্ৰ ছাত্ৰী শিক্ষক সকলোৰে সহায় সহযোগিতা আমি একান্তভাৱে কামনা কৰিছোঁ ধন্যবাদ সকলোকে নমস্কাৰ জনাইছোঁ প্ৰিণ্ট মিডিয়া আৰু সাংবাদিক বন্ধুসকললৈ আজি জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপনৰ প্ৰাক্ক্ষণত আমি প্ৰেছ মিট আয়োজন কৰিছোঁ আমাৰ এই কাৰ্যসূচী ৰাইজক জনাবৰ বাবে আমি সকলোৱে গম পাইছোঁ জোনাই বিজ্ঞান মহাবিদ্যালয় 2001 চনত স্থাপিত হৈছিল আৰু তেতিয়াৰ পৰা বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে শৈক্ষিক যাত্ৰাৰ 25 বছৰীয়া সম্পূৰ্ণ হৈছে সেইকাৰণে আমি ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ আয়োজন কৰিছোঁ অহা 10 এপ্ৰিল তাৰিখে ৰূপালী জয়ন্তী আমি বৰ্ষজোৰা কাৰ্যসূচী প্লান কৰিছে 10 এপ্ৰিল তাৰিখে আৰম্ভণি হ'ব আৰু অহা বৰ্ষৰ 10 এপ্ৰিল তাৰিখে শেষ হ'ব গোটেই বৰ্ষজোৰা কাৰ্যসূচী আমাৰ যেনে শৈক্ষিক কাৰ্যসূচী কৰ্মশালা ডিবেটিং মুঠতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উৎকৰ্ষ সাধন কৰিব পৰা বিভিন্ন কাৰ্যসূচী আমি ৰাখিম বুলি ভাবিছোঁ তাৰ বাবে ৰাইজৰ সহায় সহযোগিতা আপোনালোকৰ সহায় সহযোগিতা খুবেই প্ৰয়োজন হ'ব